ভিসা প্ৰদানেৰে বটদ্ৰভাত পিতা পুত্ৰই মেলিছে প্ৰবঞ্চনাৰ এক বৃহৎ জাল। লাখে লাখে টকা লুণ্ঠন কৰি বহিৰাজ্যত আত্মগোপন কৰিছে পিতা পুত্ৰই। প্ৰবঞ্চক পিতা পুত্ৰ নজমুল ইছলাম আৰু মফিজ উদ্দিন। বটদ্ৰভাৰ ৰামপুৰৰ বাসিন্দা হৈছে এই দুই প্ৰবঞ্চক। প্ৰবঞ্চকৰ জালত পৰি সৰ্বস্বান্ত হ'ল ঢিঙৰ সোণাৰী গাঁৱৰ এটা দম্পতি। ভিসাৰ নামত গুৱাহাটী, কলকাতা, মুম্বাইত কেইবামাহো পণবন্দী এই দম্পতিটো। পিতা পুত্ৰৰ প্ৰবঞ্চনাৰ কথা জানিব পাৰি কৌশলেৰে দম্পতিটোৱে নিজ ঘৰলৈ উভতি আহে আৰু বটদ্ৰভা থানাত এজাহাৰ দাখিল কৰে। সেই এজাহাৰৰ ভিত্তিতে পিতা পুত্ৰক আৰক্ষীয়ে আটক কৰিছে। থানালৈ আনি পিতা পুত্ৰৰ পৰা 1 লাখ টকা আদায় কৰে আৰক্ষীয়ে। বাকী 2,50,000 টকা 10 দিনৰ ভিতৰত ঘূৰাই দিয়াৰ লিখিত প্ৰতিশ্ৰুতি দিছে আৰক্ষীৰ সন্মুখত। কিন্তু আৰক্ষীৰ চকুত ধূলি দি ৰাষ্ট্ৰত আত্মগোপন কৰে এই দুই প্ৰবঞ্চকে। এই ঘটনাটোত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে ভুক্তভোগী দম্পতিটোৱে। মোৰ নাম হাছিমুদ্দিন, ঢিং সোণাৰী গাঁৱত ঘৰ। এই মমতাজ আৰু ফিকুল মোৰে ছোৱালী আৰু জোঁৱাই। তেওঁলোকে মানে কামৰ বাবদ আৰব ওমান যাম বুলি মানে নিয়ত কৰি এই মফিজুদ্দিন আৰু নাজমুল বোলা ল'ৰাজনে পইচা কৰি আনিলে ঘৰৰ পৰা। মোৰ নিজৰ হাততেই মই গন্তি কৰি দিছোঁ। মোৰ হাততেই দিলোঁ 4,10,000 টকা। এই ভিজাটো দিয়া নহ'ল 2 নম্বৰ আৰু মোৰ ছোৱালী আৰু জোঁৱাই আৰু এই ল'ৰা 3জন ল'ৰাৰ জীৱনেই শেষ। তাৰপিছত আকৌ মই মানে গৰু গাই বেছি মুম্বাই বেছি তেওঁলোকক ঘৰলৈ অনা হ'ল। মোৰ নাম পিৰকুল ইছলাম। মই ডুবাই যাবলৈ এই জামতলা ৰামপুৰ পাম। মফিজুদ্দিন বুলি কয়, তেখেতৰ পিতাকৰ নাম নাজমুল হক। তেখেতক আমি 3টা মানুহ যাম বুলি 4,10,000 টকা দিছিলোঁ ডুবাই যাম। তাৰপাছত আমাক ভিজা দিব, এনেকৈ কৈ ভিজাটো দিলে। দিয়াৰ পাছত আমি ঘৰৰ পৰা গ'লোঁ। মানে আমাৰ ঘৰত চব যি আছিল পুখুৰী চুখুৰী চব মই দোকান চোকান চব বেছি থৈ গ'লোঁ। যোৱাৰ পাছত মুম্বাই নি পেলাই গুৱাহাটী ৰাখিলে 12 দিন, মুম্বাই ৰাখিলে 12 দিন, কলকাতা ৰাখিলে 12 দিন। এনেকৈ ঘূৰাই কৰি আমাৰ চব পইচা পাতি চব গাইব হৈ গ'ল। যিমান পইচা আছিল চব মই ধাৰ কৰি মই মানে একদম অসহ্য হৈ গৈছোঁ। লাষ্ট পৰ্যায়ে আমি যাব পৰা নাই। দেখিছোঁ ভিজাটো আমাৰ বোৱা ভিজা। পাছত আমি ঘৰ চাপিলোঁ। আহি ঘৰৰ পৰা পইচা নি পেলাই ধাৰ চাৰ কৰি আমি ঘৰ আহি পালোঁ। ঘৰ আহি পোৱাৰ পাছত আমি বৰদা আৰক্ষী থানাৰ ওচৰত আহিছোঁ। সিহঁতৰ আৰক্ষী বৰদা থানাৰ অন্তৰ্গত পৰিছে। আমি কেছ কৰিছোঁ থানাত আহি। কেছ কৰাৰ পাছত তেখেতৰ বাপেকক পিতকক উঠাই আনিলে আৰক্ষী। অনাৰ পাছত আমাৰ মানে ইয়াত মোকাবিলা হৈছে যে আমাৰ পইচাটো বহুত দিছিলোঁ, 4,10,000 টকা দিছিলোঁ। এতিয়া সিহঁতে 3.5 লাখ টকা মীমাংসা হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।